এটা মোৰ স্বপ্ন আছিলে। এই স্বপ্নটো মই ত্যাগ কৰিলোঁ। মানে মই আজিৰ দিনত বিজেপি ৰিজাইন দিলোঁ, পদত্যাগ কৰিলোঁ। মানে মই 2014 চনত বিজেপিত যোগদান কৰিছিলোঁ। তেতিয়াৰ দিনৰ বিজেপি আৰু আজিৰ দিনৰ বিজেপিৰ বহুত পাৰ্থক্য দেখা পাই আছিলোঁ। মই যেতিয়া বিজেপিত 15 চনত ইলেকশ্যন খেলিছিলোঁ, তেতিয়া ৰাজ্যিকত বিজেপি নাছিলে আৰু পৰিষদতো বিজেপি নাছিলে। তথাপিও মই কণ্টেষ্টেড হৈ আছিলোঁ, অলপ ভোটত মই হাৰিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মই কাম কৰি যাম, বিজেপিৰ হৈ কাম কৰি যাম। 2015 পৰা 2020 চনলৈকে মই গোটেই ডিষ্ট্ৰিক্টখনতে মই কাম কৰিছিলোঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মই অবজাৰ্ভাৰ হৈ আছিলোঁ। বিভিন্ন ধৰণৰ বিজেপিৰ কাৰ্যকৰ্তাৰ সংগঠনটো তৈয়াৰ কৰিছিলোঁ আৰু লগতে মই ভাবিছিলোঁ মোৰ ফকৰুগাঁও সমষ্টিত মই সমষ্টিটো মই বনাম। তাৰপিছত মই বনালোঁ। 90খন মই বুথ কমিটি বনালোঁ, বহুত কষ্ট কৰিলোঁ। সেই সময়ত বিজেপিৰ বুথ কমিটি বনাওঁতে বহুত কষ্ট হৈছিলে। কোনেও বিজেপিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট হ'বলৈ মান্তি হোৱা নাছিল। আমাৰ দিনত বিজেপিৰ কাৰ্যকৰ্তাই চাইকেল পাৰি বিজেপি ডিষ্ট্ৰিক্টত কাম কৰিছিলে, সমষ্টিত ঘূৰিছিলে। এতিয়াৰ দিনৰ কথা নহয় যে 4 চকা 2 চকা হওক। বহুত কষ্ট কৰি বিজেপিৰ কাৰ্যকৰ্তাবিলাকে কাম কৰিছিলে, ময়ো কাম কৰিছিলোঁ। ফকৰুগামৰ গোপাল সাহা, অমিতাভ সাহা, গোপাল সেনলাল, প্ৰদীপ তিৱাৰী, মানস প্ৰতিম ৰায়, মনোজ ৰায় আৰু চিটিলৈ কেইজনমান ল'ৰাৰ লগ লাগি আমি প্ৰত্যেক দিন বুথ কমিটিৰ পৰা ইত্যাদি আৰম্ভ কৰি সব কাম আমি কৰিছিলোঁ আৰু সমষ্টিটো একদম পূৰা তৈয়াৰ কৰিছিলোঁ। কিন্তু 2020 চনত যেতিয়া মই নমিনেশ্যন দিলোঁ, নমিনেশ্যনটো নহয় দাবী কৰিলোঁ, তেতিয়া মোক টিকেট দিয়া নহ'ল, অৰূপদেক দিয়া হ'ল। অৰূপে আমাৰ ফকৰুগাঁও সমষ্টিৰ নহয়। তথাপিও মই বেয়া পোৱা নাছিলোঁ। মই বিজেপি ভাল পোৱাৰ কাৰণে মই সমৰ্থনো কৰিলোঁ যে বিজেপি মানে জিকিব লাগে। আমি জিকাই দিলোঁ। ফকৰুগাঁও সমষ্টিবাসী হৈ মই একটাই মোৰ দুখ লগা কথা হ'ল যে লাহে লাহে বিজেপি কৰ্মী মানে দুখ পাই আছে, কিন্তু বিৰোধিতা কৰিব পৰা নাই বা কৰা নাই। ফকৰুগাঁও সমষ্টিবাসীয়ে অৰূপদেক আশীৰ্বাদ দিলে, কিন্তু অৰূপদেকেতো আশীৰ্বাদ নিদিলে, নাচ গান কৰিয়ে থাকিলে। যেনেকুৱা প্ৰতিটো সমষ্টিৰ এটাকৈ TCLC চেয়াৰমেন থাকে, এই TCLC চেয়াৰমেনটো সি খামোচ মাৰি ধৰি ৰাখিলে। ফকৰুগাঁও সমষ্টিবাসী উপহাৰ দিব পাৰিলেহেঁতেন, নিদিলে। মানে নিজৰ স্বাৰ্থটো পূৰণ কৰিবৰ কাৰণে সি নিদিলে। তাৰপিছত এতিয়াৰ কথাটো হ'ল, আমাৰ যিখন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নতুনকৈ কমিটি হ'ল, তেওঁৰ মই মতালিক বনালে আৰু এটা সময়ত ফকৰুগাঁও সমষ্টিৰ পৰাই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট সভাপতি হৈ আছিলে। আৰু আজিৰ দিনত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এজনো নাই আমাৰ ফকৰুগাঁও সমষ্টিৰ কাৰ্যকৰ্তা, ডিষ্ট্ৰিক্টখনতে নাই। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি আছে? তেতিয়া মই ভাবিলোঁ যে অৰূপদেক থকা কাললৈকে মই বিজেপিত নাথাকোঁ। বিজেপিক মই বেয়া নাপাওঁ, মোৰ ইচ্ছা বিজেপি মোৰ অন্তৰত এতিয়ালৈকে আছে, কিন্তু অৰূপদেৰ নিচিনা থকা মানে নেতাত থকা মানে বিজেপিক কেতিয়াও মই মানে নাথাকোঁ। মই এইকাৰণে বিজেপি মই ত্যাগ কৰিলোঁ। নাই, কোনো ধৰণৰ নতুন ৰাজনৈতিক দলৰ লগত মই আলোচনা কৰা নাই। মই মনৰ দুখতহে মই বিজেপি ত্যাগ কৰিলোঁ। মই আজি যি বিজেপি কাৰ্যকৰ্তাক মই বনালোঁ, ইমান কষ্ট কৰাৰ পিছতো যেতিয়া দেখা পালোঁ যি বিজেপি কাৰ্যকৰ্তাক মই বনালোঁ, ইমান কষ্ট কৰাৰ পিছতো যেতিয়া দেখা পালোঁ যে অৰূপদেৰ মই মতালি দিনক দিনে বাঢ়ি গৈ আছে। কেতিয়াবা সাম্প্ৰদায়িক ভাৱৰ মানে সৃষ্টি কৰে, কেতিয়াবা তেওঁ মানে নিজকে একক নায়কত্ব ভাৱ অনুভৱ কৰে যে মই থকাৰ কাৰণেহে বিজেপি জিকিছে। কিন্তু বিজেপি মানে সমষ্টিখন যে বনাইছে কোনে, ইয়াৰ কাৰ্যকৰ্তাৰ কোনো মূল্য নাই। তেওঁ ভাবে যে মই
বাহিৰৰ পৰা আহি ফগৰুগাঁও সমষ্টিত আহি মই জিকিলোঁ এইটো সি অনুভৱ কৰে কিন্তু ইয়াৰ কাৰ্যকৰ্তাক কোনো ধৰণৰ মূল্যবোধ কৰা নাই পুৰণা বিজেপিতে সন্মানে দিয়া নাই আজিৰ দিনত গোপাল সাহা গোপাল চেন্নাল অমিতাভ সাহা মানস প্ৰতিম ৰায় এইবিলাক কি দৃষ্টিগত কাৰ্যকৰ্তা হিচাপে থাকিব নাপায় নেকি ইহঁতে কি জেনেৰেল ছেক্ৰেটাৰী হৈ থাকিব নোৱাৰিলেহেঁতেন নেকি ইহঁতৰ কি যোগ্যতা নাছিলে নেকি কিন্তু এটা পৰিতাপৰ কথা যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট কমিটিখনত ফগৰুগাঁও সমষ্টিৰে এজনো নাই এইটো মই বিৰাট দুখ পাইছোঁ এই দুখৰ কাৰণে মই বিজেপি আজি ত্যাগ কৰিলোঁ মই অনাগত দিনত ৰাজনীতি পথাৰত মানে যদি কোনোবাই আঁকোৱালি লয় মৰম চেনেহৰ ভাৱেৰে যদি আঁকোৱালি লয় তেতিয়াহ'লে মই যাম फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव सोलिगासिनो डन बस्क' सिनियर सेकेन्डारि स्कुलाव आर्ट्स साइन्स आरो कमार्स स्ट्रिमनि थाखाय 11 थाखोनि गोदानै मुं थिसननाया सोलिगासिनो बे स्कुलाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय स्मार्ट क्लासरुम गुन गोनां फरायसाफोरनि थाखाय स्कलारशिप गेलेनायनि खाबुफोर आरो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो होनाय जादों जुदि गोसो गोनां फरायसाफोरा साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365519559 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन